তো আজি আমাৰ তৃতীয় পবা মহোৎসৱ উদযাপন সম্পৰ্কে আমি আজি এতিয়া পোনপ্ৰথমভাৱে আমি প্ৰেছ মিট এটা দিব বিচাৰিছোঁ আৰু এই প্ৰেছ মিটত আমাৰ মাজত উপস্থিত আছে আমাৰ কমিটিৰ সভাপতি টুকেশ্বৰ মিৰি আগৰৱালা আৰু মই সম্পাদক নিজে স্বয়ং আছোঁ আৰু সহকাৰী সম্পাদক ভৱেশ মিৰি আছে, আমাৰ ফিৰোজ পেগু আছে, বিদ্যুৎ পেগু সদস্য আৰু বিজয় বৰী আমাৰ সবেন্দ্ৰৰ সম্পাদক আৰু অন্যান্য আমাৰ সদস্য সকলো ইয়াতে উপস্থিত হৈ আছে। গতিকে আমি আপোনালোকে সকলোৱে জানে যে মিচিং সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতা আৰু জোনাৰীবাসী ৰাইজৰ সহযোগত আমি তৃতীয় পবা মহোৎসৱ এই ঠাইতে আমি অনুষ্ঠিত কৰিম আৰু এইবাৰ যিটো আমাৰ পবা মহোৎসৱ উদযাপনৰ মেইন টিমটো হ'ল আমাৰ কেনেকৈ পবা সংৰক্ষণ কৰিব পাৰি আৰু প্লাষ্টিক মুক্ত এটা উৎসৱ বা সভা কেনেকৈ আমি অনুষ্ঠিত কৰিব পাৰোঁ, সেইটো আমাৰ প্ৰথম আমাৰ উদ্দেশ্য। গতিকে এই উদ্দেশ্যৰ ভিতৰতে আমি আমাৰ কথাবিলাক পাতি আছোঁ যে পবা মহোৎসৱ পতাৰ উদ্দেশ্যটো কেৱল মহোৎসৱৰ নামত মহোৎসৱ পতাটো আমাৰ উদ্দেশ্য নহয়, যে আমাক বিভিন্ন ধৰণে সমালোচনা কৰিব পাৰে যে ফেষ্টিভেলৰ নামত বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত হাতত লৈ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী লৈ খাদ্য মেলাৰ কাৰ্যসূচী লৈ তেনেকুৱা ধৰণৰ মানুহৰ চৰ্চা হ'ব পাৰে। তো আমি কৈছোঁ সেইটো থাকিব পাৰে, কিন্তু মূল আমাৰ উদ্দেশ্যটো হ'ল পবা কেনেকৈ আমি সংৰক্ষণ কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি চিয়াংলাৰী যিটো কহনীয়া আপোনালোকে দেখি আছে, ইয়াক কহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব লাগে আমি ৰাইজক সজাগতা আনিব লাগিব আৰু চৰকাৰক আমি দৃষ্টিগোচৰ কৰাব লাগিব। তো মূলতঃ দুটা উদ্দেশ্য লৈ আমি এইখিনি পবা মহোৎসৱ অনুষ্ঠিত কৰিছোঁ যে পবাক কেনেকৈ পুনৰ আমি জীয়াই ৰাখিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ। আৰু ইতিমধ্যে শেষ পৰ্যায়লৈ পবা আছে, পবা হ'ল জোনাইৰ আয়ুৰেখা। গতিকে পবাক সকলোৱে আপোনালোকে সকলোৱে মিলি যদি পবাক যদি সংৰক্ষণৰ কাম নকৰি যে আমি সংৰক্ষণৰ কামটো কি কয় যে সকলোৱে আহক সংৰক্ষণ কৰি এই কথাটো কৰাৰ লগতে আমি মিচিং সাহিত্য পৰিষদৰ যিটো পৃষ্ঠপোষকত আমি মহোৎসৱৰ নাম দি যে এই মহোৎসৱৰ নামৰ যোগেদি আমি ৰাইজক কেনেকৈ সজাগতা আনিব পাৰোঁ বা আমাৰ এই সমস্যাখিনি কেনেকৈ অসমৰ ৰাইজক ভাৰতৰ মাজক আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ। তো পুনৰ কৈছোঁ এইটো মূল উদ্দেশ্য। গতিকে মই আশা কৰিম যে আগন্তুক 22, 23, 24, 25 জানুৱাৰী তাৰিখে আমাৰ এইখিনি মহোৎসৱ এই থলীতে চিয়াংলালী বেৰাঘাটত অনুষ্ঠিত হ'ব। আমি আহ্বান জনাম, ইয়াতে বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী থাকিব। এই কাৰ্যসূচীৰ ওপৰত আমাৰ সভাপতি ডাঙৰীয়া আপোনালোকৰ আগত বক্তব্য ডাঙৰ ৰাখিব, দৃষ্টিগোচৰ কৰিব। গতিকে মই আশা কৰিম জোনাৰীবাসী ৰাইজ সকলোৱে সহায় সহযোগ কৰক আৰু অসমৰ ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক আমি জনাব কৈছোঁ যে জোনাৰী এখন পিছপৰা ঠাইত যে এনেকুৱা এখন বনাঞ্চলখন জীয়াই আছে, এইখিনি যে পুনৰুদ্ধাৰৰ কাৰণে বা সংৰক্ষণৰ কাৰণে আমাৰ জোনাৰীবাসী ৰাইজে অহৰহ চেষ্টা কৰি আছে আৰু মিচিং সাহিত্য পৰিষদে পৃষ্ঠপোষকতা কৰিছে। গতিকে আমি সকলোকে জোনাৰীবাসী ৰাইজ বা মিচিং সাহিত্য পৰিষদটো মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু জোনাৰীবাসী ৰাইজে যাতে এই কাৰ্যসূচীসমূহত সফলভাৱে সহযোগ কৰে তাৰ কাৰণে সকলোকে বিনম্ৰ মই অনুৰোধ জনাইছোঁ। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। এইবাৰ 2026 চনৰ 22, 23, 24, 25 জানুৱাৰীত তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ আমি উদযাপন কৰিবলৈ গৈ আছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবাৰ আমি পবা মহোৎসৱৰ নামটো ৰখা নাই, কিছু সলনি কৰিছোঁ। আমি এইবাৰ প্ৰকৃতি মহোৎসৱটোক বিশেষকৈ প্ৰাধান্য দিছোঁ, কাৰণ এইবাৰ আমাৰ পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ মূল মন্ত্ৰই হৈছে পবা আমাৰ হীৰদন্য, পবা আমাৰ জীৱন, পবা আমাৰ জীৱন ৰেখা, আহক আমি পবাক বচাওঁ। এয়া হৈছে আমাৰ এইবাৰৰ মূল মন্ত্ৰ। মানে তাৰোপৰিও আমাৰ এইবাৰ ফেষ্টিভেলত আমি প্ৰাধান্য দিছোঁ প্লাষ্টিক মুক্ত এটা পৰিৱেশ গঢ়িবলৈ যত্ন কৰিছোঁ। মানে আৰু এই আজি সংবাদমেলৰ যোগেদি এই মহোৎসৱ উপভোগ কৰিবলৈ যিসকলে আহিব তেখেতসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে প্লাষ্টিক মুক্ত মনোভাৱ এটা লৈ আমাৰ মহোৎসৱস্থলীত পদাৰ্পণ কৰে যেন। তাৰপিছতে এইবাৰ আমি প্ৰকৃতি সংৰক্ষণৰ লগতে আমাৰ জীৱন যাপন কৰোঁতে দুখ বেদনাবিলাক পাহৰিবৰ কাৰণে আমি প্ৰকৃতিয়ে প্ৰদত্ত কৰা নৃত্য, গীত, খাদ্য সেইবিলাকৰ সামঞ্জস্য ৰাখি আমি থলুৱাভাৱে যিবিলাক খাদ্য থাকিব, আহাৰ থাকিব, থলুৱা খাদ্য, থলুৱা নৃত্য, গীত, থলুৱা সংস্কৃতি আৰু সেইবিলাক আমি ইয়াত ৰাইজক প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। লগতে ইয়াত এখন গ্ৰন্থমেলা হ'ব,
সেই গ্ৰন্থমেলাটো সম্পূৰ্ণ প্ৰকৃতিকেন্দ্ৰিক এখন গ্ৰন্থমেলা হ'ব। তাৰোপৰিও আমি উৎসৱৰ সময়ত আমাৰ এবাৰ উৎসৱটোক দুটা ভাগ কৰিছোঁ, এটা প্ৰি ফেষ্টিভেল উৎসৱ, আনটো ফেষ্টিভেল উৎসৱ। প্ৰি ফেষ্টিভেল উৎসৱত আমি কি কৰিছোঁ, এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা হৈ গৈছে। তাৰপিছতে আমি কি কৰিছোঁ, গাঁৱে গাঁৱে পবা দাঁতিকাষৰীয়া অঞ্চলৰ গাঁওবিলাকত আমি সজাগতা অনুষ্ঠান এটা কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে 2খন ঠাইত আমাৰ সজাগতা সভা হৈ গৈছে। আমি ফেষ্টিভেল আৰম্ভ হোৱাৰ আগতে গাঁওসমূহত এই সজাগতা সভা আমি আয়োজন কৰিবলৈ প্ৰস্তুতি পূৰ্ণ উদ্যমে চলাইছোঁ। তাৰোপৰিও আমি আমাৰ জনাই অঞ্চলত থকা কলেজসমূহত, স্কুল বিদ্যালয়সমূহত আমি কি কৰিছোঁ, কিছুমান টুৰিজিম, ইক' টুৰিজিম, নেচাৰ কনজাৰ্ভেশ্যন আৰু ক্লাইমেট চেঞ্জৰ ওপৰত আমি প্ৰকৃতিবিদসকলক মাতি আনি কৰ্মশালা টাইপৰ কিছুমান আলোচনা চক্ৰ আয়োজন কৰিছোঁ। গতিকে এইবাৰ এইবিলাক হৈছে আমাৰ প্ৰি ফেষ্টিভেল উৎসৱ। এই প্ৰি ফেষ্টিভেল উৎসৱৰ লগত আমি এটা ছাত্ৰ সন্মিলন বুলি এটা কাৰ্যসূচী ৰাখিছোঁ। এই ছাত্ৰ সন্মিলন আমি মিচিং কৃষ্টি ভৱন জোনাই চহৰত অৱস্থিত মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত কৰিম। তাত আমি কুইজ কম্পিটিশ্যন কৰিম, এছে কম্পিটিশ্যন, ড্ৰয়িং কম্পিটিশ্যন আৰু লগতে আকস্মিক বক্তৃতা, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ মাজত আমি সেই কম্পিটিশ্যন প্ৰতিযোগিতা পাতিম। বিজয়ী ছাত্ৰ ছাত্ৰীসকলক আমি পুৰস্কৃত কৰিবলৈ চেষ্টা কৰিম। তাৰোপৰিও এই প্ৰি ফেষ্টিভেল ইভেণ্টছবিলাক শেষ হোৱাৰ পিছত আমাৰ ইয়াত ফেষ্টিভেল ইভেণ্টছ চলিব। এইবাৰ আমি জাংগুল ট্ৰেকিং বুলি এটা কাৰ্যসূচী ৰখা নাই। আমি এইবাৰ জাংগুল ট্ৰেকিং প্ৰশিক্ষণ দিবৰ কাৰণে আমি নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তক আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে থলুৱা খাদ্য, ইয়াৰ জনগোষ্ঠীবিলাকৰ জীৱনশৈলীৰ লগত প্ৰকৃতিৰ কি সম্পৰ্ক আছে, এইটো মিচিং অট'নমাছ কাউন্সিলে নিজাববীয়াকৈ তেওঁলোকে ফেষ্টিভেলৰ মাজতে এদিন তেওঁলোকে কৰ্মশালা আয়োজন কৰিব। ইতিমধ্যে এই বিষয়ে যোগাযোগ কৰা হৈছে। গতিকে এইবাৰ আমাৰ জাংগুল ট্ৰেকিং, চৰাই পৰ্যবেক্ষণ প্ৰশিক্ষণ আৰু থলুৱা খাদ্য সাজপাৰৰ ওপৰত মিচিং অট'নমাছ কাউন্সিলে নিজাববীয়াকৈ এটা কৰ্মশালা প্ৰশিক্ষণত এটা এই মহোৎসৱস্থলীতে কৰাৰ ইয়াত প্ৰয়াস কৰিছোঁ। তাৰোপৰিও এইবাৰ আমি ৰাফটিং আৰু নৌকা বিহাৰত আমি অসমৰ সকলোৰে পৰিচিত ৰিচান দলেক ইয়ালৈ আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত আমি প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্যবিলাকক কেনেকৈ আমি উপভোগ কৰি পেলাই অৰণ্য সংৰক্ষণৰ কথাবিলাক পাতিব পাৰিম। তাৰপিছতে আমি এইবাৰ কি কৰিছোঁ, জনগোষ্ঠীয় খাদ্যবিলাক ইয়াত যেনে আমাৰ কি কৰা হ'ব, আম ইংনাম ধান মৰা কম্পিটিশ্যন, ধান খুন্দা কম্পিটিশ্যন, তেনেকুৱা জনগোষ্ঠীয় কিছুমান বিভিন্ন ক্ৰীড়া আছে। সেই ক্ৰীড়াবিলাকৰহে ইয়াত প্ৰতিযোগিতা পতা হ'ব আৰু সেই প্ৰতিযোগিতাবিলাক আমি ইয়াৰ জনগোষ্ঠী ইচ্ছুক ব্যক্তিসকলক আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। তাৰপিছতে আমি এটা পদক্ষেপ লৈছোঁ, এইবাৰ যোৱাবাৰতকৈ কিছু সুকীয়া। যিদিনা আমাৰ ইয়াত এইবাৰ আমি মঞ্চত মুকলি সভা তেনেকৈ আমি অনুষ্ঠিত নকৰোঁ। আমি মঞ্চত কৰিম, এই আমন্ত্ৰিত মুখ্য অতিথি বিশিষ্ট ব্যক্তিসকলক আমি মঞ্চলৈ মাতি আনি তেওঁলোকৰ অনুভৱৰ সৈতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ ভাৱ বিনিময় কৰিবলৈ তেখেতসকলক আমি সুযোগ এটা দিবলৈ চেষ্টা কৰিছোঁ। তাৰোপৰিও আমি এইবাৰ ভাবিছোঁ চিয়াং নৈখনক আমাৰ ইয়াৰ লালি নামে পৰিচিত হৈছে। এই নদীয়েদি অহা পক্ষীবিলাকক আমি এই আশে পাশে থকা আমি য'ত পবা বৰ্ষাৰণ্য মহোৎসৱ চিয়াং লালি বেৰাঘাটত এইবাৰ অনুষ্ঠিত কৰিবলৈ গৈছোঁ। ইয়াৰ আশে পাশে বিশাল জলাশয় আছে। সেই জলাশয়বিলাকত পৰিভ্ৰমী পক্ষীৰে উপচি আছে। এতিয়া আমি দেখা পাইছোঁ পৃথিৱীৰ আটাইতকৈ দূৰতম অঞ্চলৰ পৰা ইয়ালৈ উৰি আহে আৰু হিমালয় এভাৰেষ্ট শৃংগৰ দৰে আটাইতকৈ সুউচ্চ পৰ্বত পাৰ হৈ আহে ধৃতৰাজ পক্ষী আমাৰ এই মহোৎসৱস্থলীত এইকেইদিন বিচৰণ কৰা দেখা গৈছে। গতিকে আমি কি কৰিছোঁ, এইবাৰ যিসকলে চৰাই চাব বিচাৰে, সেই চৰাই চাব বিচৰাসকলে তেখেতসকলে এইবাৰ আমাৰ আশে পাশে বহুত জলাশয় আছে। সেই জলাশয়বিলাকত কি কৰিব পাৰিব, এতিয়া পৰিভ্ৰমণ কৰিবলৈ অহা চৰাইবিলাকক চাব পাৰিব। তাৰপিছত এইবাৰ এই কথাও ভাবিছোঁ, আমি এইবাৰ য'ত ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ এই অঞ্চলটো কিছু ইয়াত বৰশী বোৱাৰ এটা সুযোগ আছে আৰু এই বৰশী বাবলৈ যিবিলাকে ইচ্ছা কৰে তেখেতসকলে ইয়াত এইবাৰ আমাক প্ৰদৰ্শনীমূলক হিচাপে বৰশী বোৱা কাৰ্যত
বৰশী বোৱা কামত তেখেতসকলক আমি আহ্বান জনাইছোঁ। তেখেতসকলে যদি আহে আমি তেখেতসকলক ইয়াত থকা মেলাৰ সুব্যৱস্থা কৰি দিম। আৰু আমি ইয়াত প্ৰকৃতি শিবিৰ কৰিম, টেণ্ট হাউচৰ ব্যৱস্থা কৰিম, প্ৰকৃতি শিবিৰ কৰিম। যিসকলে ইয়াত টেণ্ট আৰু বন ফায়াৰিং কৰিম, নহয়নে? আমি তেনেকৈ বন ফায়াৰিং কৰিম, সকলো ব্যৱস্থা থাকিব। আপোনালোকক এটা নিৰ্দিষ্ট মূল্যত সেই ব্যৱস্থাবিলাকত ৰাতি থাকি ইয়াৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। তাৰোপৰিও এইবাৰ আমি দৰ্শনাৰ্থীসকলক পৰিভ্ৰমণ কৰিবলৈ আহিব বিচৰা হতাশয় ৰাইজক এই কথা অৱগত কৰিব বিচাৰিছোঁ। এইবাৰ যোৱাবাৰ আমাৰ দ্বিতীয় সংখ্যক প্ৰবাহ বৰ্ষাৰণ্য মহোৎসৱত আমাৰ কি হৈছিলে, যাতায়াতৰ যথেষ্ট আহুকালে সৃষ্টি কৰিছিলে। আৰু প্ৰবাৰ আমি যি অঞ্চলত যোৱাবাৰ ফেষ্টিভেল পাতিছিলোঁ তাৰ পৰা আঁতৰি আহি প্ৰায় 3 কিলোমিটাৰমান তললৈ নামি আহিছোঁ। ইয়াত যাতায়াতৰ যথেষ্ট সুবিধা আছে। এই আমাৰ প্ৰবাহ মহোৎসৱলৈ আহিবলৈ কুলিগাঁও তিনিআলিৰ পৰা আহিব পাৰে, জোনাই বজাৰৰ পৰা আহিব পাৰে, ফ্ৰান্সিলিয়ান তিনিআলিৰ পৰা আহিব পাৰে, তেনেকৈ আহি বাহিৰজনা আহিব পাৰে, ইপিনে পাৰি গাঁৱেদি আহিব পাৰে, বাহিৰজনাৰ পৰা বলাইপাম, অকলেণ্ড, লোহিজান এনেকৈ আহিব পাৰে। ইয়াত উপভোগ কৰি পেলাই ইয়াৰ পৰা গৈ 3 মাইল ঘাটত প্ৰবাহ বৰ্ষাৰণ্যৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি পেলাই পুনৰ ঘূৰি যাব পাৰিব। ঘূৰি গৈ পেলাই বাহিৰচিলাই তিনিআলিৰ পৰা ৰিগবি, জেলম, লেকু সেই পথেদি ওলাই যোৱাৰ সুবৰ্ণ সুযোগ আছে। গতিকে দৰ্শনাৰ্থীসকলক আমি এইবাৰ এই কথা অৱগত কৰিব বিচাৰোঁ যে এইবাৰ যাতায়াতৰ কাৰণে যথেষ্ট আপোনালোকক সুবিধা আমি আগতীয়াকৈ ব্যৱস্থা কৰিছোঁ। ঠিক আছে।